শিল্পীদ্বয়ক আমি নতুনকৈ দেখিবলৈ পাম ৰং চেনেলৰ ধাৰাবাহিক বিয়লি বৃন্দাবন আৰু গোবিন্দ গোপাল ৰূপে আপোনালোকে আদৰি ল'ব বিয়লিৰ বৃন্দাবন আৰু গোবিন্দ গোপাল হেল্ল' ওই ধুলাৰ কুমকুমনি সৰি বিহু বুলি ভাবি বিহু গাই দিলো দে বিহু অনুষ্ঠান নহয় ন মই গাই দিলে আপোনালোকে হুলস্থুল কৰি দিলে ন মানুহ মাৰিব দেই আপোনালোকে ভালে আছেনে সকলো মই এনেকুৱা কথা ধন্যবাদ দেই বাইদেউকো ধন্যবাদ মই এনেকুৱা কথা এটা ক'ম আমি আমাৰবোৰৰ এই শিল্পী সত্তা বা আমাক আৰ্টিষ্ট বুলি কয় শিল্পী বুলি কয় বিভিন্ন নামেৰে আমাক মাতে কে মাতে মোহন মাতে এতিয়া গোবিন্দ মাতে গোপাল মাতিব এতিয়া কথাটো হৈছে কিন্তু চবতকৈ ডাঙৰ কথাটো আমাৰতো দীপজ্যোতি কেওটৰ মাজতে ঘটনাটো শুনিছে তাৰ আগৰ বছৰ মই বেমাৰত পৰিছোঁ কিবাকে আপোনালোকৰ আশীৰ্বাদত ভাল হ'লোঁ তাৰ সিও বেমাৰত পৰিলে বেমাৰত পৰিলেও এনেকুৱা হয় যে শ্বুটিংবিলাকতো আমি এটা টাইমিঙৰ ভিতৰত যিসকলে জানেতো জানেই টাইমিঙৰ ভিতৰত আমি সেইমতে স্কেডুলবিলাক ৰাখি থওঁ শ্ব'টোবিলাকৰ পইচা লৈ থওঁ কথা পাতি থওঁ যে আমি যাম বুলি কিন্তু চবটো তাৰ ৰৈ গ'ল বেমাৰত পৰি গ'ল তাক ৰেষ্ট দি দিলে ডাক্তৰে কিন্তু মই আগতে আপোনালোকৰ ইয়াতে যদি মোৰ এই কথাখিনি আগতে কোনোবাই শুনিছে তেওঁ গম পাব মই সঁচাই কৈছোঁ নে মিছাই কৈছোঁ মই আগতে কৈছোঁ আমাক চবেই মৰম কৰে বা সকলো নহয় এইটো আপোনালোকেহে মোক সুধিব লাগে হয়নে ধন্যবাদ সেয়া আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আজি আহিছোঁ মানে যেতিয়া মানে ভকতক হেনো ভগৱানেও সমীহ কৰে ভকতৰ কথা ভগৱানেও শুনে মানে মই এটা ভাবোঁ যেতিয়া মানুহৰ ভকতৰ আশীৰ্বাদ থাকে তেতিয়া ভগৱানেও বস্তু ঘূৰাই দিবলৈ বাধ্য হয় যেনেকৈ মই ঘপককৈ মোক বেমাৰ যেতিয়া পৰিলোঁ যেতিয়া বিভিন্ন জেগাৰ পৰা খবৰ আহিছে বিভিন্ন জেগাৰ পৰা যেতিয়া খবৰ আহিছে যে আমুক ৰাইজে চাকি জ্বলাইছে আমুকে এনেকৈ কৈছে তেনেকৈ কৈছে ভগৱানক প্ৰাৰ্থনা কৰিছে আৰু আপোনালোকৰ সেই আশীৰ্বাদৰ কাৰণে আজি চাগে মই ধুনীয়াকৈ আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ গতিকে ডক্টৰক মই সুধিলোঁ যে শ্ব' কৰিব পাৰিম নে নোৱাৰিম তেতিয়া কৈছে এটা সময় ৰেষ্টৰ পাছত আহিব লাগিব পাৰিবা কিন্তু মৰিগাঁৱৰ লগত ইমান স্মৃতি জড়িত আছে মোৰ ওচৰৰে এখন মৰিগাঁৱতে মই একাংকনাট প্ৰতিযোগিতাত যেতিয়া যোগদান কৰিছিলোঁ ক্ষীৰোদ বৰুৱা কৈ আছোঁ যিটো নিউজত দেখিছে সেইটো কোৱা নাই আমি একে মানুহে দিয়কচোন হয়নে নাটক কৰিলোঁ তাৰপিছত চিৰিয়েললৈ মাতিলে চিৰিয়েল কৰিলোঁ মানুহে কে নাম দিলে কিবা দিলে তথাপিতো মানুহে এতিয়া যি মানুহে নাটকত পাইছে দাদাহঁতে এতিয়া পিছফালে কথা পাতি আছে এইবোৰ এনেকৈ হৈ যায় কিন্তু কথাটো হৈছে যেতিয়া হুলস্থুল হৈ গ'ল তেতিয়া ডাক্তৰ আৰু এজন মানুহে মোক কি কৈছে জানে কৈছে তাৰ যিটো কণ্ডিশ্যন সেইটো কণ্ডিশ্যনত বহুতৰ কিবা হৈ যায় বেছি ডিটেইলছত নকওঁ ন শব্দবোৰ শুনি গধুৰ হ'ব বেয়া লাগিব কৈছে আপোনালোকৰ একো কিয় হোৱা নাই জানে আপোনালোকক বোলে ৰাইজৰ ব্লেছিংছটো থাকে আশীৰ্বাদ থাকে কাৰণে আপোনালোকৰ একো হোৱা নাই এইটো ডাঙৰ কথা কিন্তু থেংক ইউ গতিকে আমি অহংকাৰ কৰিবলৈ আমি এটিটিউড দিবলৈ দাদা ফটো এখন এইবিলাক আৰু ঢেৰ এক্টৰ পাব কিন্তু এই দুটা কেনেকুৱা নেপাব কৈ থলোঁ ক্ষীণাইছোঁ মানে অকণমান টেনশ্যনো আছে আৰু মানুহবিলাক আগৰ এৰি থৈ আহিছোঁ ন নাই মানে চুলি দীঘল হৈ গ'ল যে মানুহটো কমি আহিল মণিব ঘূৰিক চাই আপোনাৰ পাছফালে মণিব থাকিব পাৰে চব ডিষ্ট্ৰিক্টতে কিন্তু বহুত মণিব থাকে ন এতিয়াতো সিদ্ধাৰ্থদা সেই আগৰ ভয়টো যোৱাই নাই চাপৰ মানুহ দেখিলে এনেকৈ চক খাই যায় কিন্তু এতিয়া যিগৰাকী পালোঁ চাপৰ নহয় ওখ ঠিক আছে খালি মঙহ কওঁ একে গুচোৱা মাছৰ কাঁইট দালে আৰু তাকে মাজতে চিকেন অলপ আনিছোঁ তেওঁ কৈছে তুমি মোক কোৱা মই কি বনাম বইল বনাম নে গ্ৰেভি বনাম মই কৈছোঁ নেলাগে আই তই মাংসৰ এইবিলাক আইটেম খুৱাব তোৰ গাতে অলপ বান্ধি ল আপোনালোকে খালি এটা কথা মই কৈ থওঁ যিসকলে ইয়াতে মই জানো ঢেৰ মানুহ আছে যি আমাৰ নাটক ভাওনাও চাই পাইছে আমাৰ ভেটিটো দেখিছে মই এটাই অনুৰোধ যে অকণমান বিশ্বাস ৰাখক আমি 10 বছৰ এমাহ কৰি
একদম আলোচনা মৰ্মে বেহাৰবাৰীৰ পৰা ওলাই আহিছোঁ। এনেকুৱা নহয় যে পইচা এগাল বিচাৰি আহিছোঁ, এনেকুৱা নহয় বেহাৰবাৰী আমাক পইচা দিয়া নাই। গোটেইখিনি চব আমি পোৱাৰ পিছত আমি ওলাই আহিছোঁ, কৈ মাতি ওলাই আহিছোঁ যে আমি এক্টৰ। এতিয়া বেলেগ ভ্ৰাম্যমান থিয়েটাৰত এবছৰ পিছত দেখোন এবছৰ বেলেগ বেলেগ আৰ্টিষ্ট গুচিয়ে যায়, বেলেগ বেলেগ চিৰিয়েলত বেলেগ বেলেগ আৰ্টিষ্ট আহিয়ে থাকে। আমি ভাবিলোঁ আমি যিহেতু এক্টৰ, আমি ট্ৰাই কৰোঁ বেলেগ এটা কৰিবলৈ। নোৱাৰিলে আমাৰ ভেটি আছে। মই যদি গুৱাহাটীত চলিব নোৱাৰোঁ, মইতো পাথৰিলৈকে যাম। মই যদি আজি বিয়লি বৃন্দাবন কৰি মই নোৱাৰোঁ, তেতিয়াহ'লে মইতো বেহাৰবাৰীলৈকে যাম। তো কথাটো যে অকণমান কষ্ট কৰোঁ, কিন্তু আমিতো কষ্ট কৰিমেই। আমিনো আপোনালোকৰ পৰা কি বিচাৰিম? আমি যদি কষ্ট কৰোঁ ভালকৈ কৰিব পাৰোঁ, আপোনালোকেতো চাবই। আমি এটাই বিচাৰিব পাৰোঁ, বেলেগ একো নাই। বেলেগৰ কাৰণে হয়তো চোন চাধা মই আপোনালোকৰ কাৰণে অকণ ভালকৈ বজালে আশীৰ্বাদ আৰু তাতকৈনো আমি কি বিচাৰোঁ? বজালে ভালকৈ এবাৰ বজাই দিয়কচোন, আমিও শক্তি পাম। খালি বিশ্বাসটো ৰাখক যাতে আমি ভালকৈ কৰি আপোনালোকক এণ্টাৰটেইনটো কৰি দিব পাৰোঁ, যাতে আপোনালোকৰ বিশ্বাস আহে যে ন' ডাউট ইহঁতে গোবিন্দ গোপাল ইহঁতে ঠিকেই কৰিছে বা এইটো ভাল লাগিব। আজি আৰম্ভণিতে এসপ্তাহ বেয়া লাগিছে। আজি মই কওঁ শুনো, বেহাৰবাৰী যেতিয়া ছমাহ হ'ল 120টা মৰমটো মাক যাচিমে কাষতে বহুৱাই মইনা মিঠা মিঠা মৰম চুমা যাচিমে কোনো বুজিবা তুমি ক'লে মইনা বুজি পাবা মোৰ হ'লে মইনা হয়নে? মৰমনো আচলতে যৌৱনো আচলতে কি এই যে সৰু সৰু ল'ৰা ছোৱালীখিনি চাওক, এই সৰু সৰু ল'ৰা ছোৱালীখিনি কিমান স্মাৰ্ট আপোনালোকে জানেনে? অসমৰ ভিতৰত সকলোতকৈ অলগত ল'ৰাটোৰ নাম কি জানে? মোহন। কিন্তু এই মোৰ বয়সৰ মানে ইমান সৰু সৰু ল'ৰা ছোৱালী কিমান স্মাৰ্ট মই দেখাই দিওঁ। তোমালোকে আশ্চৰ্যতা গানটো জানানে? দিয়া গানটো মই ডাঙৰখিনিয়ে সহযোগ নকৰিবা, সৰু ল'ৰা ছোৱালীখিনিয়ে সহযোগ কৰিব হা। এই লাগে মই না ডাঙৰখিনিয়ে নাগাব দেই। এই লাগে মই না ৱাটাৰফল দেখিছে কিমান মুখস্থ কিমান স্মাৰ্ট। এই লাগে মই না ৱাটাৰফল কাটা চামুচেৰে দুয়ে দুয়ে চাৰিয়ে তিনিয়ে এই হাঁহটো কি হ'ল দেখিছে? মানে পঢ়া কথা সুধিলে চব মোহন হৈ যায়। এই চবেই লাগে মই না চবে যাম 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 ৱাটাৰফল চাম 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 কাটা চামুচে খাম খাম দুয়ে দুয়ে চাৰিয়ে এই নাই নাই সকলোৱে জানে, মই এনেই ঘপকৈ সুধি দিয়াৰ কাৰণে ন বিহু বিহু গালোঁ ধন্যবাদ। আৰু মোৰো সঁচাকৈ ভাল লাগিল এনেকৈ আজি ওলাই আহি মুকলি মনেৰে ওলাই আহি পেলাই বিৰাট ভাল লাগিল। ইয়াৰ পিছত সংগীতৰ অনুষ্ঠান আছে, আমাৰ ককাইদেউৰ সংগীতৰ অনুষ্ঠান আছে, সকলোৱে চাব। আৰু আমাৰ যেনেকৈ এতিয়ালৈকে মৰম দি আছে, ভৱিষ্যতেও আপোনালোকে আমাক এনেকৈ মৰম দি যাব। বিয়লি বৃন্দাবনখন আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। সকলোৱে ভালে থাকক, আমাকো আশীৰ্বাদ কৰিব তাকে কামনা কৰিলোঁ। আকৌ আহিম মৰিগাঁৱৰ লগতো সম্পৰ্ক আমাৰ একেই জেগা। ভৱিষ্যতে আহিম আৰু আপোনালোকৰ মৰম চেনেহ যাতে এনেকৈ পাওঁ। সকলোকে লাভ ইউ অল, লাভ ইউ। সকলোকে বয়োজ্যেষ্ঠসকলক সেৱা জনাইছোঁ। সকলো ভালে থাকক। এনেকৈ এবাৰ দি দিম এনেকৈ থেংক ইউ দেই। আপোনালোকক একে শেষ অনুৰোধ আমি যাওঁগৈ আৰু শেষ অনুৰোধ আপোনালোকে বহুত সহযোগিতা আগবঢ়ালে, যাৰ কাৰণে একদম সকলোকে নমস্কাৰ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। খালি যিমান মানুহ আছে আপোনালোকেও নিজৰ কাষত চাওক কিমান মানুহ আছে। আমিতো দেখি আছোঁ বহুত বেছি মানুহ আছে, মৰম কৰিছে, আমাক সহযোগিতা আগবঢ়াইছে। কিন্তু এবাৰ যদি আমি এই যাব ওলাওঁতে যদি এটা সকলোৱে হাত চাপৰি বজাই অকণমান আশীৰ্বাদ দি দিয়ে বহুত ভাল লাগিব সকলোৱে। থেংক ইউ। আপোনালোকে সকলো ভালে থাকক। থেংক ইউ।